ইমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এখন নতুন লিষ্ট। এইখন লিষ্টত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাই পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব 12,000কৈ টকা। তো কিহৰ লিষ্ট আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো প্ৰথমে আপোনালোকে লিষ্টটো যদি চাব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব sbm.gov.in। এইখিনি লিখি পেলাই সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত অফিচিয়েল ৱেবছাইটটো অকণমান স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব। অকণমান স্ক্ৰল ডাউন কৰি যেতিয়া তলত আহিব আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন কেইটামান ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত প্ৰথমে লিখা চাব পাৰিব ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা। তো ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা যে লিখা আছে এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব লাগিব। তো স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিলে প্ৰথমে লিখা চাব পাৰিব MR13A। তো MR13A যে লিখা আছে এণ্টি ষ্টেটাছ অফ নিউ হাউচ হোল্ড, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুনকৈ আৰু এখন ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে লেফ্ট ছাইডৰ 4 নম্বৰত লিখা চাব পাৰিব আসাম। তো আসাম যে লিখা আছে আসামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লেফ্ট ছাইডত অসমৰ গোটেইকেইখন জিলাৰ নাম আহি যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ জিলাৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে নিজৰ জিলাৰ নামৰ ওপৰত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লেফ্ট ছাইডত আপোনালোকৰ জিলাৰ আণ্ডাৰত থকা গোটেইকেইখন ব্লকৰ নাম আহি যাব। তো আপোনালোকৰ ব্লকৰ এগেইনষ্টত ৰাইট ছাইডৰ 2 নম্বৰ যোনটো সংখ্যা লিখা থাকিব সেই সংখ্যাৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। তো সংখ্যাটোৰ ওপৰত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। তো এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে প্ৰথম কিস্তি হিচাপে লাভ কৰিব 9,000কৈ টকা আৰু দ্বিতীয় কিস্তিত লাভ কৰিব 3,000কৈ টকা। তো মুঠ 12,000কৈ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তেতিয়া জনাই দিছে এইটো কিহৰ লিষ্ট। এয়া হ'ল চৰকাৰী টয়লেটৰ লিষ্ট। এইখন টয়লেটৰ লিষ্টত যিসকল মানুহৰ নাম আছে সেইসকল মানুহে লাভ কৰিব পোনপটীয়াকৈ 12,000কৈ টকা। তো